নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিওটো আলোচনা কৰিম যেহেতু এসএসসি জিডি 2024 ৰ এনসাৰ কি ইতিমধ্যে আহিলে এতিয়া ইলেকশনৰ কাৰণে অলপ ফিজিক্যালটো হোৱাৰ দুদিনমান দেৰি হৈছে যেহেতু অলপ কিছু ইলেকশন শেষ হোৱাৰ পিছতে ফিজিক্যালৰ লিষ্ট আহি যাব ফিজিক্যালৰ লিষ্টত যদি আপোনালোকৰ নাম আহে তেতিয়া আপোনালোকে ফিজিক্যাল দিবলৈ যাওঁতে কি ডকুমেন্ট নিব লাগিব বা এবাৰ নহলো ভৱিষ্যতে যদি আপুনি আগন্তুক দিনত এসএসসি জিডি ফিজিক্যাল দিবলৈ পায় তেতিয়া মই যিকেইটা ডকুমেন্টৰ কথা কম সেইকেইটা ডকুমেন্ট আপুনি নিবই লাগিব তেতিয়াহে ফিজিক্যাল আপোনালোকে পাস কৰিব আৰু এইকেইটা ডকুমেন্ট যদি আপুনি এতিয়াই বনাই ৰেডি কৰি নথয় ফিজিক্যাল হোৱাৰ এক মাহৰ আগতে 15 দিনৰ আগতে যদি আপোনালোকে বনাই ৰেডি কৰি নথয় তেতিয়া আপোনালোকে এডমিট আহিলো লগালক সেইকেইটা ডকুমেন্ট কেতিয়াও নবনে আপোনাৰ এইকেইটা ডকুমেন্ট মোষ্ট বি আপোনালোকে নিব লাগিবই আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো ফুল ডিটেইলি আলোচনা কৰো অকমান দীঘলীয়া হ'ব হেখলৈকে চাব ফাৰ্স্ট কথা হল আপোনাৰ যি মেট্ৰিক পাস কৰিছে আপুনি মেট্ৰিকৰ এডমিট খন নিব লাগিব মেট্ৰিকৰ মাৰ্কশিট আৰু মেট্ৰিকৰ সাৰ্টিফিকেট আৰু বেলেগ একো ডকুমেন্ট নিনিব পাস সাৰ্টিফিকেট অকল মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট আৰু এডমিট তাৰ পিছত হল আপোনাৰ যিকোনো এটা আইডি বহু আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড হেকিটা আপোনাৰ এসসি এসটি ওবিসি ইডব্লিউএছ জেনেৰেল ল'ৰা ছোৱালী সকলোৱে হেকিটা ডকুমেন্ট লব তাৰ পিছত আহক আপোনাৰ যিখিনি এসসি এসটি ওবিসি ইডব্লিউএছ জেনেৰেল সকলোখিনি ক্যান্ডিডেট মই ডেসক্ৰিপচনত যে 2024 ৰ আপোনাৰ অফিচিয়েল নটিফিকেশনখন আছিল এসএসসি হেখন ফুল নটিফিকেশনখন দি থৈছো মই তাৰ আপোনালোকে যেটো 50 নম্বৰ পেজ আছে আমাৰ অসমৰ ল'ৰা ছোৱালী সকলো কাষ্টৰ ল'ৰা ছোৱালী নিব লাগিব যি হাইট চেস ৰিলেক্সেশনৰ কাৰণে যিখন নটিফিকেশনত যেটো পিডিএফ আছে হেতু আপোনালোকে ফ্লাপ কৰি আপোনাৰ ডিস্ট্ৰিক্টৰ কোৰ্টৰ অফিচাৰ হতুৱাই সাইন কৰাই নিব লাগিব কোন অফিচাৰ সাইন কৰাব লাগিব তাৰ তলতে লিখা আছে আপোনালোকৰ হুহাতে তললে চাব বা বাহতে তললে চাব হে কোৰ্টত বনাই আপুনি হেখন সাৰ্টিফিকেট সকলো এসসি এসটি ইডব্লিউএছ সকলো হাইট চেস ৰিলেক্সেশনৰ কাৰণে হে ডকুমেন্টটো বনাই নিব লাগিবই তাৰ পিছত আহক জেনেৰেলে হেকিটা নিলে হ'ব আৰু বেলেগ একো ডকুমেন্ট নালাগে আৰু যি সকল ওবিসি ক্যান্ডিডেটৰ মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ যিখন কাষ্টৰ সাৰ্টিফিকেট হেখন আপোনালোকে হেকিটা মই যিখিনি কথা আগত কলো হেকিটা নিব লাগিবই আপোনালোকে যেটো ওবিসি কাষ্টৰ সাৰ্টিফিকেট আছে হেতু আপোনালোকে সেন্ট্ৰেল ফৰমেটৰ হ'ব লাগিব আমাৰ ষ্টেটৰখন কোনো ধৰণৰ কাম নকৰে আৰু এটা কথা এই ধৰে কৈ গৈছো পাহৰি গৈছো এখন পিআৰসি যেহেতু নিব লাগিব সকলো ক্যান্ডিডেটে পিআৰসিও এনেকে আমাৰ যিখন অসমৰ এডুকেশনাল পিআৰসি আছে হেখন কাম নহব এসসি এসটি ওবিসি ইডব্লিউএছ জেনেৰেল সকলোৱে যিখন ডমিচিয়েল সাৰ্টিফিকেট আমাৰ যেটো পাৰ্মানেন্ট ৰেসিডেন্টৰ কাৰণে পিআৰসি খন তাত যেহেতু এসএসসি জিডি একসেপ্ট নকৰে যেটো সেন্ট্ৰেলৰ চাকৰি হিববে আপোনালোকে ডমিচিয়েল সাৰ্টিফিকেটটো বনাই নিব লাগিবই মোষ্ট বি আপোনালোকে মই কৈছো ইয়াৰ পিছত ডমিচিয়েল সাৰ্টিফিকেট কেনেদৰে বনাব পাৰি নেক্সট এটা অন্য এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিম আপোনালোকৰ মাজত ইয়াত কৈ দিলে বহুত দীঘলীয়া হৈ যাব কি ডকুমেন্ট লাগিব হেখন বনাবলৈ তাৰ পিছত আহিলে ওবিসি টো তাৰ পিছত আহিব আপোনালোকে ওবিসি সাৰ্টিফিকেট যেটো আছে আপোনালোকৰ সেন্ট্ৰেল ফৰমেটত আপোনালোকে বনাই নিব লাগিব সেন্ট্ৰেল ফৰমেটত বনাই নিয়া উপৰিও আপোনালোকে সেন্ট্ৰেল ফৰমেট কেনেকৈ বনাব আপোনাৰ গুগলত আপোনালোকে সাৰ্চ কৰি দিলে হ'ল যে ওবিসি হলে ওবিসি সেন্ট্ৰেল ফৰমেট পিডিএফ ডাউনলোড বুলি মাৰি দিলে ওপৰতে যেটো লিংক আহিব তাৰ পৰাই আপোনালোকে হেতু সাৰ্টিফিকেট ডাউনলোড কৰি পেলানি ফ্লাপ কৰি আপোনাৰ কোৰ্টত সাইন কৰি লৈ যাব লাগিব তাৰ পিছত আৰু ওবিসি সকলে এই যিখন নটিফিকেশন মই অফিচিয়েল নটিফিকেশন 2024 ৰ তলৰ ডেসক্ৰিপচনত দি থৈছো তাৰ 47 নম্বৰ পেজ যেটো আছে হেতু আপোনালোকে মই ইয়াতো দেখাই দিম পেজ কিটা যদি পাৰো 47 নম্বৰ পেজটো আপোনালোকে কম্পিউটাৰ দোকানত গৈ পেলাই প্ৰিন্ট কৰি উলিয়াই আপোনালোকে তাৰ হে 47 নম্বৰ পেজটো আপোনালোকে ফ্লাপ কৰি কোৰ্টত সাইন কৰাই নিব লাগিব তাৰ পিছত আহিলে এসসি এসটিও আপোনালোকে ফৰমেটটো ডেসক্ৰিপচন দি থোৱা ফুল নটিফিকেশনখনৰ 45 আৰু 46 নম্বৰ যেটো পেজ আছে এসসি এসটি ক্যান্ডিডেট ল'ৰা ছোৱালী সকলোৱে এই পেজটো ডাউনলোড পেজ দুটা ডাউনলোড কৰি ফ্লাপ কৰি আপোনালোকে কোৰ্টত সাইন কৰাই নিব লাগিব আৰু যদি ইডব্লিউএছ হয় তেতিয়া আপোনালোকে 48 নম্বৰ যেটো পেজ আছে হেতু আপোনালোকে ডাউনলোড কৰি কম্পিউটাৰ দোকানত উলিয়াই আপোনালোকে ফ্লাপ কৰি হেকিটা নিব লাগিবই আৰু যিসকল জেনেৰেল তেওঁলোকৰ কোনো ধৰণৰ কাজ নাথাকে হেইভাবে হেখন নিনিলে হ'ব কিন্তু 50 নম্বৰ যেটো পেজ আছে হেতু আপোনালোকে জেনেৰেল ক্যান্ডিডেট খিনিও নিব লাগিবই মই কথাটো ভিডিও কিটা উল্টা পুল্টা হ'ব পাৰে কথা কিন্তু এই ডকুমেন্ট কিটা আপোনালোকে হাতত নিব লাগিবই 100% আপোনাৰ নিলেহে আপোনালোকৰ এসএসসি জিডি ফিজিক্যাল কোৱালিফাই কৰিব মই আকৌ এবাৰ কৈ দিছো একেবাৰে সহজকে আপোনালোকৰ মেট্ৰিকৰ এডমিট ভালকে শুনি লব সাৰ্টিফিকেট মাৰ্কশিট তাৰ পিছত আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বা যিকোনো এটা আইডি প্ৰুফ লৈ গলে হ'ব তাৰ পিছত আপোনালোকৰ ডমিচিয়েল সাৰ্টিফিকেট নিব লাগিবই তারপর ওবিসি হলে ওবিসি কাস্টটো সেন্ট্রাল ফরম্যাটত বনাই নিব লাগিব আৰু এসসি এসটি যদি হয় সেন্ট্রাল ফরম্যাটত বনাই নিব লাগিব আৰু ইডব্লিউএস যদি হয় ইডব্লিউএস আপোনালোক সেন্ট্রাল ফরম্যাটত বনাই নিব লাগিব আৰু এসসি এসটি ওবিসি ইডব্লিউএস সকলোৱে যেটো মই নটিফিকেশনখন তলত দি থৈছো তাৰ 50 নম্বৰ পেজটো আপোনালোকে ডাউনলোড কৰি কম্পিউটাৰ দোকানত উলিয়াই আপোনালোকে হেড পেজটো ফ্লাপ কৰি আপোনাৰ কোৰ্টত সাইন কৰে
নিব লাগিব আৰু যদি OBC হয় তেতিয়া 47 নাম্বাৰ পেজটো তলৰ ডেসক্ৰিপচনত দি থোৱা অফিচিয়েল নটিফিকেশনখনৰ 47 নাম্বাৰ পেজটো আপোনালোকে ফিল আপ কৰি কোৰ্টত সাইন কৰাই নিব লাগিব আৰু SC ST হলে 45 আৰু 46 নাম্বাৰ পেজ কিটা আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰি কোৰ্টত সাইন কৰাই নিব লাগিব আৰু EWS হলে 48 নাম্বাৰ আপোনালোকৰ পেজটো সাইন কৰাই ফিল আপ কৰি আপোনালোকে কোৰ্টত নিব লাগিব ইয়াৰ পিছতে ডমিসাইল সাৰ্টিফিকেট কেনেকৈ বনাব তাৰপা সেন্ট্ৰেল কাষ্ট OBC SC ST বনাবলৈ কি কি ডকুমেন্ট লাগিব আপোনালোকৰ গুটেই কেটা ভিডিও লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সাবস্ক্ৰাইব কৰি ৰাখিলে এই গুৰুত্বপূৰ্ণ ভিডিওসমূহ দিলে আপোনালোকৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ পাই থাকিব চাই যাব পাৰিব ইয়াতকৈ যিখিনি পাছিলে গুটেইখিনি ডকুমেন্টৰ কথা মই কলোৱে বিশেষকৈ OBC কাষ্টৰ খিনি কাৰণ যেটো সেন্ট্ৰেল ফৰ্মেটৰ আপোনাৰ NCL যেটা সেন্ট্ৰেল কাষ্ট বনাবলৈ যায় তেতিয়া NCL খন দৰকাৰ হয় NCL নো কেনেকৈ বনাব গুটেইখিনি ভিডিও এটা এটাকে মই ইয়াৰ পিছত লৈ আহিম আজি কলো মই যিকিটা ডকুমেন্ট কলো সেইকিটা ডকুমেন্ট আপুনি নিলেহে SSC GD ফিজিক্যাল কোৱালিফাই হ'ব মানে গেটতে সেইকিটা চেক কৰিবলৈ আছে তেতিয়াহে আপুনি ৰানিং কৰিবলৈ পাব যদি ভিডিওটো গুটেইখিনি কথা ভালদৰে চাব এবাৰ নালাগে দুবাৰ নালাগে তিনিবাৰ চাই আপোনালোকে গুটেইখিনি কথা বুজি পাই ল'ব আৰু আপোনাৰ চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে শ্বেয়াৰ কৰি দিব যি সকল ফিজিক্যাল লিষ্টত নাম আহিব বা আগলৈও ফিজিক্যাল লিষ্টত নাম আহিব পাৰে SSC GD যদি আপোনালোকে ফিজিক্যাল ৰিটেন কোৱালিফাই কৰে ফিজিক্যাল দিবলৈ পালে এই ডকুমেন্ট কেইটা নিব লাগিব ভিডিওটো গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে শেষলৈকে দুবাৰ মান চাই ল'ব যদি একেবাৰে বুজি নাপায় যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিওটো যদি ভাল লাগিলে কথাখিনি গম পায় আৰু এইখিনি নজনা কথা যদি আপোনালোকে জানি ভাল পালে লাইক কৰিব ইয়াতকৈ যদি আৰু কিবা যদি কথা থাকি গৈছে ক'বলৈ থাকে তেতিয়া আপুনি কমেন্ট কৰিব মই এটা কমেন্ট আহিলো ভিডিও বনাই দিম নেক্সট আকৌ এটা ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ